তাকামান গমচুৰ ঘটনা চেনেলৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাতে আহিলোঁ পাকঘৰলৈ বুলি বনাওঁ কিবা এটা মানে কি আৰু কচুৰ লগত ঔটেঙা বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো আজি পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিবলৈ বনাম আজি কুমলীয়া ঔটেঙাৰ লগত কচু গুটি মানে কচু আলু আৰু লগতে আলু দিম। তো ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বলক। কচু আলুখিনি এইফালে মই কুকাৰত দি ল'লোঁ, 3-4টা চিটি মাৰি লৈছোঁ। এতিয়া এইখিনি উলিয়াই লওঁ। এইফালে পাতি লৈছোঁ কেৰাহী, ইয়াতে এতিয়া মই ঔটেঙাখিনি অকণ ফ্ৰাই কৰি ল'ম। এইফালে দি আছোঁ টেঙাখিনি তেলত, আৰু এইফালে কুকাৰৰ পৰা কচুখিনি মই উলিয়াই ল'লোঁ আৰু গোটেই সিজিব চাওক। আৰু এয়া মই টেঙাখিনি তেলৰ পৰা উলিয়াই ল'লোঁ। এতিয়া চব্জিখিনি বনাবলৈ ৰেডি কৰোঁ। টেঙা ফ্ৰাই কৰা কেৰাহীতে এতিয়া একেটাতে আৰু অকণমান তেল দি ল'লোঁ। তাতে এতিয়া দিম মই পিঁয়াজখিনি, আৰু এতিয়া ইয়াতে দিম মই অকণমান আদা নহৰুৰ পেষ্ট, লগতে দিছোঁ অকণমান জিৰা গুড়ি, আৰু এইফালে হালধি কৰি, তাতে দিছোঁ নিমখ, আৰু অলপ দিম ধনিয়া গুড়ি, বেছি নহয় কমকৈ। এইখিনি এতিয়া গোটেই মছলাখিনি মই ভাজি ল'ম ভালদৰে। চাব পাৰে তেলখিনি ধুনীয়াকৈ এৰিবলৈ ধৰিলোঁ মছলাখিনিৰ পৰা। এতিয়া ইয়াতে মই দি দিম কচু গুটিখিনি, মানে কচু আলু, আমাৰ এইফালে কচু আলু বুলি কয়, এইফালে কচু গুটি বুলি কয়, গতিকে দুইটাই ওলাই যায় এতিয়া। যিহেতু কচুখিনি মোৰ তেলত দি লোৱাই আছিলে, আৰু গতিকে নহয় কুকাৰত দি লোৱাই আছিলে, গতিকে কচুখিনিতো সিজাই তথাপিতো অকণমান মই ভাজি লওঁ। আৰু এতিয়া ইয়াতে কালাৰটোৰ কাৰণে অকণমান জলকীয়া গুড়ি দি দিছোঁ মই। আৰু এইখিনি পূৰা উতল আহি গ'ল, পানী অকণমান দি দিলোঁ আৰু ভালদৰে ভাজি লৈ পিনে। আৰু এতিয়া ইয়াত ঔটেঙাখিনি দি দিব পৰা হৈ গ'ল। ইয়াতে এড কৰি দিম এতিয়া মই টেঙাখিনি। এইফালে কচু আৰু ঔটেঙা চব্জি বনি আছে। এইফালে বনি থাকোঁতে আকৌ এইফালে আৰু মই কেৰাহী পাতি ল'লোঁ। ইয়াতে বনাম মই এতিয়া আলু ভাজি, তেল দি লৈ আলুখিনি ধুনীয়াকৈ কাটি লোৱা হৈ গ'ল। আৰু এতিয়া পিঁয়াজো কাটি ল'লোঁ, দি লওঁ আৰু তেলত ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এয়া বনি আছে আলু ভাজি। আৰু এইফালে হৈ গ'ল মোৰ কচু আৰু ঔটেঙাৰ চব্জিখন। গেছটো অফ কৰি দিলোঁ। আৰু এইফালে আলু ভাজিখন অলমষ্ট হওঁ অৱস্থা। আৰু এয়া মোৰ ভাতৰ কাঁহী ৰেডি হৈ গ'ল। এইটো হ'ল ঔটেঙা আৰু কচুৰ লগত বনোৱা চব্জিখন, আৰু এইফালে অমলেট এটা বনাই ল'লোঁ। আৰু এইফালে হ'ল আলু ভাজিখিনি, ভাত লগতে এটা জলকীয়া লৈ লৈছোঁ। এতিয়া খোৱাহে কথা, মই খাই লওঁ। চব্জিখিনি মই টেষ্ট কৰি চাইছিলোঁ, একচুৱেলি বহুতেই বেছি ভাল লাগিছে খাবলৈ। টেঙা দি দিছোঁ যে, খাই বিৰাটেই ভাল লাগিছে। এনেকৈ খাই চাব পাৰে। ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ, বাই বাই।